তোমাৰ ইমান আত্মহংকাৰ, ইমান আত্মবিশ্বাসে কিয় আজি ধূলিসাৎ হৈ গ'ল? ওৱান মেন শ্ব' হ'ব নোৱাৰিব, এজনৰ কথা মতে তুমি চব কৰি দিবা। এজন বীৰক তুমি নিৰস্ত্ৰ কৰি হত্যা কৰিব খুজিও হত্যা কৰিব নোৱাৰিলা। দুইজনেই কিন্তু আজি মই ক'ম, তেওঁলোকে ইয়াৰ পৰা সুযোগ লৈছে। ইয়াত তেওঁলোকৰ কাৰো কোনো ছেক্ৰিফাইচ নাই, ত্যাগ নাই এই দলটোত। আগতে তেওঁলোকে আমাক কামান দিছিলে, এতিয়া ডেফিনেটলি আমি ইউনাইটেড হ'ম। আমাৰ যিমানখিনি দলীয় কাৰ্যকৰ্তা আছে আমি সকলো ইউনাইটেড হ'ম। যিটো ডেম'ক্ৰেচি আছিল আগতে দলত, ডেম'ক্ৰেচি ঘূৰি আহিব লাগিব। ওৱান মেন শ্ব' হ'ব নোৱাৰিব, এজনৰ কথা মতে তুমি চব কৰি দিবা, চব ক'বা, সিদ্ধান্ত ল'বা, অৰ্ডাৰ দিবা, সেইটো হ'ব নোৱাৰিব। সেইটো আমি একত্ৰিত হ'ম, কিয়নো সেইটো হোৱাটো উচিত। আৰু আমি যিসকল সাংসদ বৰ্তমান জিকিছে তেওঁলোকৰ লগতো আলোচনা কৰিম। আমাৰ কামাখ্যা প্ৰসাদ তাছাও আছে, ৰামেশ্বৰ তেলীও আছে, ৰঞ্জিত দত্ত আছে, দিলীপ শইকীয়া আছে, পৰিমল শুক্লবৈদ্য আছে, বিজুলী কলিতা আছে। সেইসকলৰ লগত আমি দলটোৰ ভৱিষ্যতৰ কথা নিশ্চয় আলোচনা কৰিম, যে কেনেকৈ ইয়াক পুনৰ উদ্ধাৰ কৰিব পৰা যায়। উদ্ধাৰ মানে ইমান বিপৰ্যয় হোৱা নাই, কিন্তু বিপৰ্যয় দিশত গৈছে। গতিকে সেইটো কেনেকৈ তাক আমি ইনটেক্ট ৰাখিব পাৰোঁ, ধৰি ৰাখিব পাৰোঁ। আজি যিটো কংগ্ৰেছৰ কালচাৰ আছিল, এই উৎসৱ এই উচ্চ বাচ্য কৰা মানুহৰ যি এটা কংগ্ৰেছৰ বেয়া কালচাৰ আছিল, যিটো আজিও আমাৰ দলত চলি আছে। ইটোৱে সিটোক বৰ বেয়াকৈ আক্ৰমণ কৰি বেয়া কথাৰে তুচ্ছ তাচ্ছিল্য কৰা, সেইটো কংগ্ৰেছৰ আছিলে। যেনেকৈ কৈছিলে আমাৰ মুখ্যমন্ত্ৰী গুজৰাটত মুছলমানৰ তেজ যায়, সেই চবটো তুচ্ছ তাচ্ছিল্য কৰা বাক্য ন। তো সেই সংস্কাৰটো আজি বিজেপিলৈ আহি গ'ল, বিজেপিত আহি গ'ল। আৰু বিজেপিৰ সংস্কাৰটো কিন্তু গৌৰৱ বা আমাৰ সভাপতি সকল তেওঁলোকে এডপ্ট কৰি ল'লে। যিটো এডপ্ট কৰি ল'লে, যিটো শিষ্টাচাৰ নম্ৰতা, সেইটোৱেতো গৌৰৱক উজ্বলাই তুলিলে না। ৰাইজ তেওঁৰ পক্ষত আহি গ'ল না। আৰু আমাৰ যিটো দম্ভালি মাৰা, যিটো আমাৰ কংগ্ৰেছৰ যিটো সংস্কাৰ আছিলে, সেইটো সংস্কাৰ আমাৰ মাজত অহাৰ লগে আমাৰ পৰা মানুহ দূৰ হৈ গ'ল, নহয় জানো? কিমান নম্ৰতাত আহি তেওঁ নিৰ্বাচন খেলিছে, আৰু সকলোৱে চব নিৰস্ত্ৰ কৰি দিলা। তুমি এজন বীৰক তুমি নিৰস্ত্ৰ কৰি হত্যা কৰিব খুজিও হত্যা কৰিব নোৱাৰিলা। এইটো তুমিতো জ্ঞান শিক্ষা ল'ব লাগে ন। বীৰক চিনি পাব লাগে ন। তেওঁ এজন বীৰ, মহাবীৰ, মহাপ্ৰতাপী বীৰ, তোমাতকৈ বহুত বেছি বীৰ, ডাঙৰ বীৰ। তুমি বীৰক চিনি পায় না, গুণীয়ে গুণীক চিনি পায় না। তেওঁ সেইটো সম্ভাষণ জনাব লাগিছিল। তেওঁ সেই অহংকাৰে গৌৰৱ গগৈক ডাউন নকৰে, গৌৰৱ গগৈক ওপৰলৈ উঠাব, কিন্তু তেওঁক ডাউন কৰি দিব। তেওঁ সেই কথাষাৰ উপলব্ধি কৰি লৈছে, সেইটো গৌৰৱ গগৈয়ে উপলব্ধি কৰিলে, কৰি পেলাই নিজক অত্যন্ত নম্ৰ ভদ্ৰ এজন ব্যক্তি হিচাপে ৰাইজৰ আগত নিজকে প্ৰকাশ কৰিলে। আৰু যাৰ ফলত ৰাইজে তেওঁক বুকুত আঁকোৱালি ল'লে, আৰু ৰাইজে তেওঁৰ পক্ষ লৈ পেলাই তেওঁক বিপুল ভোটত বিজয়ী কৰি পঠালে। এইটো তেওঁৰ প্ৰতি কৰা ৰাইজৰ আমাৰ মুখ্যমন্ত্ৰীৰ প্ৰত্যুত্তৰ দিছে ৰাইজে। সেই কথাটো তেওঁ হৃদয়ংগম কৰিব লাগিব। তেতিয়া তেওঁ যদি মূৰতল কৰি পেলাই কথা কয়, ভাৱ কয় বা নিজৰ ভাৱ প্ৰকাশ কৰে, নিশ্চয় তেওঁকো মানুহে গ্ৰহণ কৰি ল'ব। মানুহে সেইকাৰণে ইমান অহংকাৰ কৰিব নাপায়। মৃণাল শইকীয়াই যিখিনি কথা কৈছিলে, তেওঁ দলৰ শত্ৰু হিচাপে কোৱা নাই। তেওঁ দলৰ যিটো অৱক্ষয় হৈছে, যিটো ডাউনফল হৈছে, সেইটোত চিন্তিত হৈহে তেওঁক কথাখিনি কৈছিলে। বা কাৰোবাক শুভেচ্ছা দিয়াটো এইটো এটা শিষ্টাচাৰ। আমাৰ সৌজন্যমূলকভাৱে কাৰোবাক সম্ভাষণ জনোৱাটো এটা আমাৰ সংস্কাৰ। সেই ক্ষেত্ৰত যি ধৰণৰ প্ৰতিক্ৰিয়া আহিছে বা যি ধৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথাষাৰ কৈছে, মই অত্যন্ত আঘাত পাইছোঁ যে তেওঁ যাব। তেওঁ তুলুকা মন্তব্য আমাৰ নিচিনা আমাৰ যিসকল পুৰণা জ্যেষ্ঠ কাৰ্যকৰ্তাৰ ক্ষেত্ৰত তেনেকুৱা মন্তব্য কৰাটো একেবাৰে শোভা নাপায়। এই দলটোৰ উত্থানক প্ৰতি আকৰ্ষিত হৈ সৰ্বানন্দ সোণোৱালো আহিছে ইয়ালৈ, আৰু এই যিসকল সাধাৰণ কৰ্মীয়ে এই দলটোৰ যি উত্থান কৰাইছিল তেওঁৰ সুবিধা ল'বলৈ আহিছিলে,
সুবিধা লৈ তেওঁ মুখ্যমন্ত্ৰী হ'ল আৰু একেটো সেই সময়তে অত্যন্ত ভাল অৱস্থা দেখি অসমৰ ৰাইজ বিজেপিৰ প্ৰতি থকা আস্থা আৰু বিশ্বাসৰ সুযোগ লৈ আহি লৈ তেওঁ ইয়াত আজি তেওঁই দপদপাই আছে আৰু দুইজনেই কিন্তু আজি মই ক'ম তেওঁলোকে ইয়াৰ পৰা সুযোগ লৈছে ইয়াত তেওঁলোকৰ কাৰো কোনো ছেক্ৰিফাইচ নাই ত্যাগ নাই এই দলটোত ত্যাগ যদি আছে আমাৰ মৃণাল শইকীয়া নিচিনা মানুহ সিদ্ধাৰ্থ ভট্টাচাৰ্য মানুহ ৰঞ্জিত দত্ত ৰঞ্জিত দাসেই কওক যিমান চব পুৰণা কাৰ্যকৰ্তা আছে তেওঁলোকৰ ত্যাগ আছে তোমাৰ ইমান আত্মসংকাৰ ইমান আত্মবিশ্বাসে কিয় আজি ধূলিসাৎ হৈ গ'ল তুমি 11টা চিট জিকিছোঁ বুলি কৈছা সেইটো কথা ডাঙৰ কথা নহয় লুৰিণজ্যোতি গগৈ 2 বছৰৰ আগতে জন্ম হোৱা এটা ৰাজনৈতিক দলে আজি সৰ্বানন্দ সোণোৱাল এক্স চিফ মিনিষ্টাৰ কেন্দ্ৰীয় মন্ত্ৰী আছিলে তেওঁক আজি কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান জনাইছে আৰু কিমান ভোটৰ ব্যৱধানত তেওঁ জিকিছে আৰু এটা ট্ৰেণ্ড আছে কাৰণে এতিয়াও ভাবিছে 400 পাৰ বা যিয়ে নহওক আৰু ইমান চব বেনিফিচিয়াৰী কিমান কি কৰা নাই তাৰ পাছতো তুমি সৰ্বানন্দ সোণোৱাল কিমান ভোটৰ মাৰ্জিনত জিকিছে ডেট ইজ মোৰ ইম্পৰ্টেণ্ট যি ব্যক্তিয়ে তোষামোদকাৰীক ভাল পায় সেই ব্যক্তিয়ে বাৰ বাৰ ভুল কৰিব কিন্তু আমাক তোষামোদ আমিও কাকো নকৰোঁ কৰিলেও ভাল নাপাওঁ এইটো ভাবিব নালাগে যে আমি আৰু নীৰৱে বহি থাকিম এইটো সঁচা কথা নীৰৱে বহি নাথাকোঁ কিয়নো তোমালোকৰ হাতত বহুত দিন চালোঁ আৰু দিল্লী চুটলিপিও আমি নামানিম কিয়নো দিল্লী চুটলিপি হিচাপে যাক যিমান দিব লাগে তেনেকৈ দিলা কিন্তু দলৰ বিপৰ্যয় আনিছা সেইটো কিন্তু আমি মানি নলওঁ আমি যদি ওলাই যাওঁ মুকলিভাৱে যদি তেওঁৰ বিৰুদ্ধে ক'বলৈ যাওঁ যদি আমাৰখিনিক যদি পুনৰ আমাৰ অধিকাৰ ঘূৰাই অনাৰ কাৰণে আমি আগবাঢ়ি যাওঁ তেওঁ ৰখাব পাৰিব তেওঁলোকে ভাবিছে তেওঁলোকৰ বহুত ডাঙৰ একচেপ্টেবিলিটি আছে বহুত জনপ্ৰিয়তা আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁলোকৰ ক্ষেত্ৰত সেইটোৱে ভাৱধাৰা আছে যাৰ কাৰণে তেওঁলোকক পঠাই দিছে যে এওঁলোকে চব শক্তিক বশীমূল কৰি আমাৰ হেৰিক জিকাই আনিব পাৰিব আৰু সেই হিচাপে তেওঁক পঠাইছে কিন্তু তেওঁলোকৰ যে জনমানসত ভাৱমূৰ্তি বেয়া সেই কথাটো মৃণাল শইকীয়াক উনুকিয়াই দিছে তাৰ কাৰণে তেওঁক ট্ৰল কৰিছে বেয়াকৈ কৈছে কোনোবা 8 PM 7 PM কিবা কিবি বহুত কৈছে তো এই মুখখন তেওঁ থাকিল বুলিয়ে যাক তাক জিতি ক'ব নালাগে তুমি কালিৰ ল'ৰা তুমি এই দলত কালি আহিছা তোমাৰ শক্তি আছে কাৰণে তুমি দপদপাই আছা কোন চাকি ভাল কাম কৰিছা তোমালোকে কি ন্যায় দিছা আমাৰ প্ৰতি কি ন্যায় দিছা আমাৰ দলীয় কাৰ্যকৰ্তাৰ প্ৰতি তুমি যৌতুকত অনা মানুহখিনিকে লৈতো তুমি মাত্ৰ ৰাজনীতি কৰিছা ক্ষমতাৰ উপভোগ কৰিছা তুমি সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব যদি তাক এতিয়াই শুধৰাই নেপেলাই নিজৰ ভুল স্বীকাৰ কৰি আৰু যদি ভুল স্বীকাৰ কৰি শুধৰাই তেতিয়াহ'লে ই পুনৰ উদ্ধাৰ হ'ব পাৰে আৰু নহ'লে উদ্ধাৰ হোৱাটো ইমান সহজ